আজি মানে আহিবা না ওয়েসে সেলফি লিনার করে সাপোর্ট করে একটা মেম্বার হ্যাঁ হয় ভালো আজি আমার সভাপতি এই ন্যায় যাত্ৰা সময়ত বিভিন্ন চৰকাৰী যি গাইডলাইন উলংঘা কৰা বুলি কৈ এটা গোচৰ ৰুজু কৰা হৈছিল আৰু গোচৰৰ সমন আমি যেদিনাখন গৌৰীপুৰত আছিলো সেইদিনাখন তাতে স্টার্ট করা হয়েছিল 25 তারিখে আৰু তাত আমাক 31 তারিখে আৰু 31 তারিখ আজি দিনৰ 11 বজাত যোৰহাট সদৰ থানালৈ তেখেতক ইয়াত উপস্থিত হবলৈ কোৱা হৈছিল সেই মৰ্মে আজি সময়মতে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া ইয়াত উপস্থিত হল আৰু আৰক্ষীৰ যিটো নিয়ম অনুসৰি তেখেতৰ গোটেই কথাখিনি তেওঁলোকে প্ৰশ্ন সুধিলে ৰেকৰ্ড কৰাৰ পিছত পৰৱৰ্তী 12 জানুৱাৰী এটা তাৰিখ দিছে আকৌ আৰু সেইদিনাখন পুনৰ যোৰহাট আৰক্ষী সদৰ থানাত হাজিৰ হ'ব লাগিব 12 ফেব্ৰুৱাৰী নেকি মই 12 ফেব্ৰুৱাৰীত হাজিৰ হ'ব লাগিব আৰু হয় 12 ফেব্ৰুৱাৰীত হাজিৰ হ'ব লাগিব আৰু আমাৰ এই যাত্ৰা সম্বন্ধীয় যিমানখিনি আমাৰ কৰেছপণ্ডেন্স আছিলে এআইচিচিৰ পৰা প্ৰদেশ কংগ্ৰেছৰ পৰা এআইচিচিলে প্ৰদেশ কংগ্ৰেছৰ পৰা বিভিন্ন পাৰমিশন বিচাৰি আমাৰ প্ৰশাসনৰ লগত এই গোটেইখিনি তথ্য দাখিল কৰিবলৈ এটা নটিচ দিছে আৰু এইখিনি লৈ সভাপতি আৰু আমাৰ প্ৰদেশ কংগ্ৰেছ 12 তাৰিখৰ আগতেই জমা দিব আৰু বাকীখিনি সভাপতি পুনৰ হাজিৰ হ'ব। ইন্টাৰগেশনটো 3 ঘণ্টা ঢেৰ কিবা কিবি কথা পাতিছে মানে কেনে ধৰণে গৃহ বিভাগে আপোনাক ট্ৰিট কৰিছে আপোনালোকে গৃহ বিভাগে ট্ৰিটটো কেনেকৈ কৰিছে আপোনালোকে যিকেইজন বিষয়া আছে বিষয়া কেইজনক মই বেয়া পাবলগীয়া একো নাই কিন্তু মই এইটো দেখিছো যে মাজে মাজে তেওঁলোকক বাহিৰলৈ ফোন কৰি মাতি নিয়ে যি কাৰণে ইমান জেৰা কৰা মানুহকেইজনক মই বেয়া পাবলগীয়া নাই মানে প্ৰায় তেওঁলোকে পুনৰ বাহিৰত কথা পাতি বিচাৰো ইয়াতে চক আমি 144 ভাইলেট কৰিছো ধৰি লৈছো বা তেতিয়াহ'লে এনেকুৱা ধৰণৰ কিছুমান পেইলেবল সেকশন লগাব লাগিব কিন্তু ইয়াত কৈছে যে পাব্লিক প্ৰপাৰ্টি প্ৰিভেনশ্যন অফ ডিষ্ট্ৰাকশ্যন অফ পাব্লিক প্ৰপাৰ্টি আমি যেন ৰাজহুৱা সম্পত্তি ধ্বংস কৰিবলৈ গৈ আছো এনেকুৱা ধৰণৰ এতিয়া আমি কোনো ৰাজহুৱা সম্পত্তি ধ্বংস কৰা নাই আমি শান্তিপূৰ্ণভাৱে গৈছো এইটো এটা অলাগতিয়াল ধাৰা সেকশন লগাইছে যি সেকশনৰ অধীনত ইচ্ছা কৰিলে 7 বছৰ 3 বছৰ বেল নিদিয়াকৈ জেলত ভৰাই থব পাৰি এইটো ধাৰাটো দিয়াটো উচিত নাছিল কাৰণ ইয়াতে পুলিচৰ কোনো আমি বেৰিকেড দেখা নাছিলো যে বাহেদি যে আপোনাকে দেখে বাহেদি কিবা এটা হলে বেৰিকেড লগাই দিয়ে তাতে আমি ভঙা নাই আমি খোজকাঢ়ি গৈ আছো এনেকুৱা কোনো ঘটনা মোৰ কাণত মাইক শুনা নাছিলো এতিয়া আইন শৃংখলা কৰিব লাগে তেওঁলোকক এটা আপোনাৰ মাইক্ৰফোন দিয়ে মেগাফোন দিয়ে যাতে আইন শৃংখলা ব্যৱস্থাটো কন্ট্ৰল কৰিব পাৰে ইয়াত তেনেকুৱা ধৰণৰ কোনো ঘটনা হোৱা নাছিল যে আপোনালোকে এইফালে নাযাব সেইফালে নাযাব সেই গতিকে মই ভাবো আমাক এইবিলাক গোচৰত ধাৰাত অভিযুক্ত কৰাৰ আগতে পুলিচৰ এটা এনকুৱাৰী হ'ব লাগে ইয়াত প্ৰশাসনে কেনেকৈ এই বন্দোবস্তটো কৰিছিল পুলিচি বন্দোবস্তটো আমাৰ যাত্ৰাটো যাব পৰাকৈ প্ৰকৃততে কৰা হৈছিল নে এটা উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰি আমাক ব্লেম কৰিবলৈ কোনোবা কাৰোবাৰ দুখ পাইছে বুলি এতিয়া ভিডিঅ' ফুটেজ ওলাইছে সেইবিলাক নহ'বলৈ আগতীয়াকৈ কিবা বন্দোবস্ত পুলিচে ট্ৰেফিক মেনেজমেণ্ট পুলিচে ক্ৰাউড মেনেজমেণ্টৰ কি ব্যৱস্থা লৈছিল সেইবিলাকে প্ৰকৃততে তদন্ত হ'ব লাগে তাৰ পিছতহে আমাক সুধিব লাগে যদি মই ভাবো আৰক্ষী এতিয়া তাত কৈছে যে পাব্লিক প্ৰপাৰ্টিটো তাত আমি একো ভঙাই নাই আমি ৰাস্তাতে খোজকাঢ়িছো যে খোজকাঢ়িলে যদি শিলগুটিকেইটাই দুখ পাইছে সেইটো হ'ব পাৰে মই নাজানো কিন্তু এনেকুৱা কথাটো হ'ব নালাগে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত বাইক দিয়াৰ পিছতে এই খুব তাৎক্ষণিক হ'ল আধা ঘণ্টাৰ পিছতে হৈ গৈছে যেতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত বাইক দিয়া নাই তেতিয়ালৈকে বা কমেণ্ট দিয়া নাই তেতিয়ালৈকে হোৱা নাছিল এই কথাটো এইটো মুখ্যমন্ত্ৰী ইংগিত দিছে আৰু কি ইংগিত দিছে যে এনেকে গোটেইখিনি মুখ্যমন্ত্ৰী পৰিচালনাতে হৈছে তেখেতে কৈছিলে বন্ধ বাৰ থাকিলে আমি যাবলৈ দিম আৰু চৰকাৰী বন্ধ থাকিলে যাবলৈ দিম সেইটোতো নহলে 23 জানুৱাৰী সুভাষ চন্দ্ৰ বসুৰ তিথি আছিলে সেইদিনাখনতো গুৱাহাটীত আমাক যাবলৈ নিদিলে যোৰহাটত আমি 4টা বজাত আহি পাইছো এতিয়া মই পুলিচসকলক সুধিছো আমিতো আপোনালোকক তাত দেখা নাই তেখেতসকলে কৈছে যোৰহাটত আমি পুলিচ দেখা নাই বুলি কৈছো কিন্তু তেখেতসকলে কৈছে আমি চিভিল ড্ৰেছত আছিলো
চিভিল ড্ৰেছতটো আমি নাজানো, কাৰণ ইমান হাজাৰ হাজাৰ লাখ লাখ মানুহ ওলাইছে, তাত চিভিল ড্ৰেছত পুলিচ কেইজন কিয় থাকিলে? মই তেখেতক সুধিছো। কাৰণ প্ৰথম আমি আচৰিত পাইছো যে ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া 4টা বজাত আহি যোৰহাটত নামিছে, তেতিয়া নগণ্য অসম পুলিচ আছিলে। এই অভিযোগটো যেতিয়া মই আজি তেখেতসকলক কৈছো, তেখেতসকলে কৈছে আমি চাফিচিয়েণ্ট পুলিচ আছিলো। বোলে আপোনালোকে যিকেইটা ভিডিঅ' মোক আজি দেখাইছে ইণ্টাৰগেশ্যনৰ সময়ত, তাততো পুলিচ 2-3জন ওলাইছে, কৈছে আমি চিভিল ড্ৰেছত আছিলো। গতিকে পুলিচ চিভিল ড্ৰেছত আছিলে, তেনেহ'লে আপোনালোকে আমাক কণ্ট্ৰল নকৰিলে কেলে? আমাক আহি পেলাই সন্মুখত ক'ব লাগিছিলে যে এইফালে নাযাব, এইফালে যাওক। কৈছে আমাক আমি মানুহৰ ঠেলা হেঁচাত মানে চিটিকি পৰিছো। এটা কথা যিটো গোচৰ আছিলে তাৰ 2টা নন বেলেবল আছিলে, কথাটো এনেকুৱা নেকি নন বেলেবল আপোনাক এৰেষ্ট কৰি জেললৈ পঠিয়াব লাগে? কিবা কাৰণত তেওঁলোকে শংকিত হৈ ভয় খাই পেলাই এতিয়া আপোনাক মই সুধিছো যে মোৰ কাৰণে কি এনেকুৱা ঘটনা হ'ল যে মোক নন বেলেবল দিছে? তেওঁলোকে একো মতা নাই, তেওঁলোকে একো নাই মতা। মই সুধিছো ভয় খাইছে বুলি ভাবে নেকি? চাওক, ভয় সাহসটোতো মই নকওঁ। গণতন্ত্ৰত ৰাইজে ভাগ্য বিধাতা, ৰাইজে চব চাই আছে। 3 ঘণ্টা সময়, আজি ইলেকশ্যনলৈ 100 দিন আছে। এতিয়া যদি দলৰ গোটেই নেতৃবৰ্গ যদি আহি যোৰহাট থানাত বহি থাকিব লাগে, আকৌ 12 তাৰিখে আহিব লাগে, যাওঁতে এদিন আহোঁতে এদিন, এইটো কি উদ্দেশ্য হৈ আছে? ইলেকশ্যন আছে, বিহুৰ আগত লোকসভা ইলেকশ্যন শেষ হ'ব বুলি স্বয়ং CM কৈ আছে। এতিয়া দলৰ সভাপতি, দলৰ নেতা, যোৰহাট জিলা কংগ্ৰেছৰ বেলেগ কাম নাই নেকি? MLA বেলেগ কাম নাই নেকি? বিৰোধী দলৰ বেলেগ কাম নাই নেকি? উদ্দেশ্যটো কি? উদ্দেশ্য কংগ্ৰেছক কেনেকে বিভিন্ন ধৰণে হাৰাশাস্তি কৰিব পাৰি, তেনেধৰণে। কাৰণ ইমান যোৰহাটত ক্ৰাইম হৈ আছে, চুৰ ডকাইত হৈ আছে, থানাখনো অচিজন যদি মোৰ লগত 3 ঘণ্টা 4 ঘণ্টা বহি থাকে, বাকী যোৰহাটত থকা লাখ লাখ মানুহৰ অৱস্থাটো কি হ'ব? মানসিক চাপটোতো আমি এনেকুৱাটো ইয়াতকে বহুত ডাঙৰ চাপ আমি জীৱনত পাইছো। আৰু ইমানখিনি চাপ ল'ব নোৱাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আসনতো বহিব নালাগে। মানসিক চাপটোলৈ চিন্তা কৰা নাই, সময়ৰ চাপটো আছে। সময় যদি মই সপ্তাহটোত 48 ঘণ্টা সময় যদি পুলিচক দিবলগীয়া হয়, তে মই দল পৰিচালনা কেনেকৈ কৰিম? ৰাজ্যৰ মাজলৈ কেতিয়া যাম? মোৰ ব্লকবিলাকলৈ, জিলাবিলাকলৈ কেতিয়া যাম? কাৰণ আপোনালোকে মোক ছ'চিয়েল মিডিয়াতো দেখি থাকে, মইতো এটা দিনো বহি নাথাকো। আজি দলৰ প্ৰতি দিনটো মোৰ লগত আহি বহি আছে, বাকী কাম কেতিয়া কৰিম? এতিয়া কি উদ্দেশ্য, কি ষড়যন্ত্ৰ? এইটোত মই পুলিচক জগৰীয়া নকৰো, কিন্তু মই পুলিচকো আহ্বান জনাম যে আপোনালোক বিজেপি পুলিচ নহ'ব, আপোনালোক অসম পুলিচ হ'ব। আৰু এটা কথা শেষ কৰিলো, আপোনাৰ লগত একেলগে ৰাণা গোস্বামীক আজি মাতিছিলে, ৰাণা গোস্বামীৰ লগত আপুনি কিবা বাৰ্তালাপ কৰিছিলে? কথা পাতিছো, তেখেতৰ গা বেয়া বুলি কৈছে, গা বেয়া বুলি কৈছে। এয়া দেখিছে, আমি আপোনালোকক দেখুৱালো পোনপটীয়াভাৱে তেখেতে মই আপোনাক বিচাৰি গ'লো আপোনাক